চৰকাৰে নহয় ৰাইজে খেদিব লাগিব অবৈধ বিদেশী। হিন্দু যুৱ ছাত্ৰ পৰিষদে সংবাদমেল পাতি এই কথা কয়। কোনো এখন চৰকাৰে অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ নকৰে, কিন্তু হাতেৰে নহয় কেৱল ভাতেৰেহে ৰাইজে খেদিব লাগিব অবৈধ বিদেশীসকলক। এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ। নলবাৰী জিলা প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত অসমৰ জনসাধাৰণক এই আহ্বান জনাই পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে। এই চৰকাৰখনে যে বিদেশী সমস্যাটো সমাধানৰ ক্ষেত্ৰত কিবা গঠনমূলক পদক্ষেপ ল'ব, এই বস্তুটোৰ ওপৰত আমাৰ এতিয়া আস্থা হেৰুৱাইছে। কাৰণ কিয় চলিত বৰ্ষৰ 20 অক্টোবৰ তাৰিখে সন্মানীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিত্তমন্ত্ৰী মহোদয় আলোচনাত মিলিত হৈছিল। যিখন NRC প্ৰস্তুত হৈছে ইতিমধ্যে, সেই NRCখন পুনৰীক্ষণে হওক বা নতুনকৈ নিৰ্মাণৰ কাৰণে তাক উচ্চতম ন্যায়ালয়ক যে শপতনামা দাখিল কৰাৰ কথা আছিল, কিন্তু আজিলৈকে সেই শপতনামা দাখিল কৰা নাই অসম চৰকাৰে। আৰু সাধাৰণ শপতনামাখন দাখিল কৰাৰ কাৰণে যদি উচ্চতম ন্যায়ালয়ক সময় নাপায় অসম চৰকাৰে, তেতিয়াহ'লে বাংলাদেশী বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব সেইটো সহজে অনুমান কৰিব পাৰি। সেইকাৰণে হিন্দু যুৱ ছাত্ৰ পৰিষদে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক এটা আহ্বান জনাব বিচাৰিছে যে কোনো এখন চৰকাৰে অসমৰ বিদেশী সমস্যা সমাধান নকৰে, ৰাইজে কৰিব লাগিব। আৰু ৰাইজ